পৰ দেখি কি কৰি থাকে নাজানো মই অসমীয়া ইমান হলে বি বাহিৰত থকা মানুহৰ দুখ এনেকা হয় ৰাতিপুৱা আহিলে ৰাতি যাব লাগে মৰ্ণিং নাইট শ্বিফ্ট ডে নাইট মৰ্ণিং কৰোতে কৰোতে এবছৰ কেনেকে গুচি যায় না গমেই নাপাওঁ আমি আৰু আমি বাহিৰৰ পৰা অহা ছোৱালী কেইটাক ইয়াত মানে ইমান ৰেচপেক্ট কৰে হলেও মতলব ইমান নহয় যে আমি সেফটি ফিল কৰিব পাৰো চাবলে মানুহকেইটা ভাল নাই মতলব এতিয়া মোক জোকাই গ'ল আপুনি দেখিলে চাগে বাহিৰত ওলালে মতলব বহুত ৰিস্ক থাকে মজবুৰিৰ কাৰণে আহিব লাগে ন হলে বি আমাক ইমান প্ৰব্লেম থাকে লাইফত ক'বই নালাগে এতিয়া কেব ৱেইট কৰি আছো কেব কৰিছিলো কেব অহা নাই এতিয়ালৈকে ৰাতি 12টা বাজিব হৈ গ'ল মই ওলাইছো কেফেৰ পৰা এতিয়া ওলাইছো মতলব আমি বাহিৰৰ পৰা আহা ক'লে মানে ইয়াত মানুহকেইটা বেলেগ চাই তোমালোকে যদি কানাডা লেংগুৱেজ নাজানা ন তোমাক ন অটো ড্ৰাইভাৰ কেইটাই বহুত বেয়াকে তোমাক কয় কিন্তু ইয়াত আহিলে তুমি লেংগুৱেজ এটা শিকি ল'বা যেতিয়া তুমি তাৰ লগত মুখেদি কথা কৰিব পাৰিবা ঠিক আছে নহলে নোৱাৰা তুমি এনেকা হয় ইয়াত আমাক কেতিয়া কোনোবা মাৰি পেলাই দিয়ে ন কোনে দেখি চাব নোৱাৰে ইয়াতে গম পাইছা তোমালোকে এনেকা হয় আমাৰ ঠিক আছে নেক্সট ব্লগত লগ পাম জয় অসম